তগলিব জামাতৰ প্ৰশংসনীয় পদক্ষেপ। ড্ৰাগছৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে তগলিব জামাতে। জুম্মাৰ নামাজৰ পিছতে অনুষ্ঠিত কৰিলে ড্ৰাগছ বিৰোধী সভা। আমি কৰিব পৰা নাই সেই কামবোৰ কেনেকৈ বন্ধ কৰিব পাৰোঁ, প্ৰতিৰোধ কেনেকৈ কৰিব পাৰোঁ, সেই মানে কি শিকিৰ লৈ পেলাই সেনেকুৱা সন্মুখত আমাৰ উদ্দেশ্য লৈ পেলাই সভাখন দিয়া হৈছে। তগলিব জামাতে এইবাৰ গ্ৰহণ কৰিছে ড্ৰাগছ বিৰোধী পদক্ষেপ। ধৰ্মীয় জ্ঞানৰ পোহৰ বিলাই ফুৰাৰ উদ্দেশ্যে মছজিদে মছজিদে আহি উপস্থিত হোৱা তগলিব জামাতে এইবাৰ ৰাইজৰ মাজত ড্ৰাগছক লৈ সজাগতা সৃষ্টিৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সম্পূৰ্ণ ড্ৰাগছমুক্ত হ'ব এইবাৰ কামৰূপ জিলাৰ ৰঙিয়াৰ উদিয়ানা। ড্ৰাগছৰ বিৰুদ্ধে উদিয়ানাত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি উদিয়ানাক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সংকল্প গ্ৰহণ কৰিছে উদিয়ানাবাসী ৰাইজে। কেৱল ড্ৰাগছে নহয়, সকলো ধৰণৰ অনৈতিক কাৰ্যৰ বিৰুদ্ধে উদিয়ানাবাসী ৰাইজে সজাগতা সৃষ্টি কৰাৰ লগতে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সহায় সহযোগ কৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত কিছু বছৰ ধৰি ৰঙিয়াৰ উদিয়ানা অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা। শুকুৰবাৰে উদিয়ানাৰ মছজিদলৈ অহা তগলিব জামাতৰ উদ্যোগত আৰু সচেতন ৰাইজৰ সহযোগত জুম্মাৰ নামাজৰ পিছতে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাত অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছৰ বেহাৰ লগত জড়িত লোকসকলক অতি শীঘ্ৰে সঠিক পথলৈ ঘূৰি আহিবলৈ সকীয়াই দিয়া হয়। লগতে অসামাজিক কাম কাজৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে অনাগত দিনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰে অঞ্চলবাসী ৰাইজে। আমি সময়ত আমাৰ উদীয়মান যুৱকসকলে জামাতি ভাইসকলে লগ লাগি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি যিসকল আছে তেখেতসকলক ইতিমধ্যে কিছু সংখ্যক প্ৰাসংগিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত আজি প্ৰশাসনে আশ্বাস দিছে তেওঁলোকক ৰিহাবত যদি নিয়ে অভিভাৱকসকলে তেতিয়া প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। পৰৱৰ্তী সময়ত আমি এটা সিদ্ধান্ত লৈছোঁ আজি যে যিসকল আমি ড্ৰাগছ ইতিমধ্যে সাক্ষাৎকাৰ গ্ৰহণ কৰি বা স্বীকাৰোক্তিৰ ভিত্তিত পৰৱৰ্তী সময়ত যিসকলে কিনে ড্ৰাগছটো যাৰ পৰা কিনে তেওঁলোকৰ ওপৰতো আইনী ব্যৱস্থা কঠোৰভাৱে আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি মহকুমা প্ৰশাসনৰ ফালৰ পৰা আমাক আশ্বাস দিছে যে ৰাইজৰ যি কেছ দিয়া হ'ব বা আইনী ব্যৱস্থা লোৱাৰ কাৰণে যি অনুৰোধ কৰা হ'ব এই ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণ সহায় সহযোগিতা কৰিব। উল্লেখ্য যে কিছুদিন ধৰি দিনে নিশাই অঞ্চলটোৰ সচেতন ৰাইজে পহৰাৰ ব্যৱস্থা কৰি কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছৰ বেহাৰ লগত জড়িত যুৱকক গতাই দিছে আৰক্ষীৰ হাতত। অঞ্চলবাসী ৰাইজৰ লগতে সভাত উপস্থিত থাকে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী। আৰক্ষী বিষয়াগৰাকীয়ে এই ক্ষেত্ৰত ৰাইজৰ সৈতে সম্পূৰ্ণ সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি আমাৰ আৰিমত্ত পঞ্চায়তৰ এলেকাত আজি আমাৰ উদিয়ানা গাঁৱত উদিয়ানা কমিউনিটি হলত এখন সজাগতা সভা ড্ৰাগছৰ বা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন সভা আহ্বান কৰা হয়। আমাৰ সভাখন আহ্বান কৰিছে আমাৰ উদিয়ানা গাঁৱৰ যিখিনি আমাৰ জামাতি ভাইসকল আছে, জামাতি মানে তবলিগ জামাতি ভাইসকলৰ মানে তত্বাৱধানত সাজু শইকীয়া মানে তেওঁ লিড লৈছে, তেওঁৰ আণ্ডাৰত বাকী যুৱ ভাইসকলে লগ লাগি যি আমাৰ ড্ৰাগছ বিৰোধী কাৰ্য বিৰুদ্ধে মানে সিদ্ধান্ত গ্ৰহণ কৰি আছে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।